আপুনি আপোনাৰ কাষতে থকা কিন্তু আপোনাক খুব বেছি বেয়া পোৱা, আপোনাৰ অপকাৰ হ'লে খুব বেছি ভাল পোৱা মানুহজনক চিনি পোৱাৰ সহজ উপায়টো হৈছে তেওঁ কোৱা কথাবোৰ। অৰ্থাৎ যিজন মানুহে আপুনি ভুল কৰিলেও আপোনাক প্ৰশংসা কৰে, এনি টাইম আপোনাক প্ৰশংসাৰে উপচাই ৰাখে, গম পাব সেই মানুহজনে আপোনাক বেয়া পায়। সেই মানুহজনে আচলতে আপোনাৰ অপকাৰ হোৱাটো বিচাৰে। কাৰণ আপোনাক ভাল পোৱা মানুহজনে আপুনি ভুল কৰিলে আপোনাক গালি দিবই, আপুনি ভুল কৰিলে আপোনাক শাস্তি দিবই। আপোনাক ভাল পাই বাবেই আপোনাৰ মা দেউতাই এটা সময়ত আপোনাক গালি দিছিলে, শাস্তি দিছিলে। এতিয়াও আমাৰ অভিভাৱকে গালি দিয়ে, আমি ভুল কৰিলে তেওঁলোকে আমাক কেতিয়াবা হাত তুলিছিলে। কিন্তু আপোনাক যিজন মানুহে বেয়া পায় তেওঁ আপুনি ভুল কৰিলেও প্ৰশংসাৰে উপচাই দিব। গতিকে যিসকল মানুহে কথাই কথাই আপোনাক ঠাট্টা কৰে সেই মানুহবোৰেতো আপোনাক বেয়া পায়েই, লগতে যিসকল মানুহে আপোনাক কথাই কথাই প্ৰতিটো কথাতে একদম ইমান বেছি প্ৰশংসা কৰে যে আপুনি ভাবিবলৈ বাধ্য হৈ যায় যে আপুনি পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ, আপুনি সদায় শুদ্ধ, তেলে ভাবিব সেই মানুহজনেও আপোনাক